আজি ৩২ নং ভেৰগাঁও সমষ্টিত আমি পৰিৱৰ্তনৰ কাৰণে পদযাত্ৰা আৰম্ভ কৰিছোঁ। চেণ্ট্ৰেল কমিটিৰ নিৰ্দেশ মৰ্মে ৪০টা সমষ্টিতো সেই পৰিৱৰ্তন যাত্ৰাটো হ'ব। আজি আমাৰ ৩২ নং ভেৰগাঁও সমষ্টিত আমি আত্ৰাইঘাটৰ পৰা এই পৰিৱৰ্তনৰ যাত্ৰাটো আৰম্ভ কৰিছোঁ। ইয়াৰ দ্বাৰা ৰাইজক আমি জনাব বিচাৰিছোঁ, সজাগ কৰি তুলিব বিচাৰিছোঁ যে বিগত দিনত হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ চৰকাৰত ৰাইজে যথেষ্টখিনি কষ্ট পালে, ৰাইজে যথেষ্টখিনি সুবিধাৰ পৰা বঞ্চিত হ'ল, অধিকাৰৰ পৰা বঞ্চিত হ'বলগীয়া হ'ল। এই সুবিধাখিনি যাতে আমি পিছৰ পৰ্যায়ত দিব পাৰে, UPPLে দিব পাৰে আৰু দিবৰ কাৰণে UPPLক যাতে ৰাইজে শাসনত আনে, ক্ষমতাত আনে, তাৰ কাৰণে আমি ৰাইজক সজাগ কৰি তুলিবৰ কাৰণে পদযাত্ৰাটো আৰম্ভ কৰিছোঁ। নাই, এইটোতো আমি দেখা পাই আছোঁ। যিদিনৰ পৰা আমাৰ UPPL দলে ৰাজনীতিক সজাগতা আৰম্ভ কৰিছে, সেই দিনৰ পৰা ৰাইজে UPPLৰ লগত মানে যোগদান দি আছে। ইয়াত BTRত যিমানখিনি জাতি জনগোষ্ঠী আছে তেওঁলোকে আমাক সমৰ্থন দিছে আৰু সহযোগ কৰিছে। আৰু ইয়াৰ দ্বাৰা আমি ক'ব পাৰোঁ অকল BPF নহয়, BTR অঞ্চলত যিখিনি ৰাজনীতিক দল আছে UPPLৰ বাদে, তেওঁলোকে মানে এতিয়া দেখিছে যে সঁচাকৈ UPPLে অনাগত দিনৰ শাসনত আহিব। সমগ্ৰ BTRত ঢৌ দেখাটো এই দুটাই কাৰণ। এটা হ'ল পৰিৱৰ্তন, ৰাইজে পৰিৱৰ্তন বিচাৰিছে, পৰিৱৰ্তন হ'ব লাগে। আৰু ২ নম্বৰটো হ'ল ২০২০ৰ ২৭ জানুৱাৰী যিটো শান্তি চুক্তি হ'ল, সেই শান্তি চুক্তিত যিখিনি দফা আছে, দফাখিনি মানুহে গম পাইছে, ৰাইজে গম পাইছে। নিবনুৱা সমস্যা সমাধান হ'ব লাগে, ইকনমিক ডেভেলপমেণ্ট হ'ব লাগে, ছ'চিয়েল ডেভেলপমেণ্ট হ'ব লাগে, মানে মানুহবিলাকে যিখিনি বঞ্চিত হৈ আছে সেইখিনি সুবিধাখিনি পাব লাগে। আৰু সেইটোৰ কাৰণে আজি সমগ্ৰ BTRবাসীয়ে UPPLক ভোট দি পেলাই UPPLক শাসনত আনিবৰ কাৰণে মানে কাম কৰি আছে। সেইটোৰ কাৰণে এতিয়া BTRত UPPLৰ ঢৌটো দেখিবলৈ পাইছে। আজিলৈকে আমি UPPL দল হিচাপে কাকো আমি টাৰ্গেট কৰি পেলাই আমি কাম কৰা নাই। আমি এটাই টাৰ্গেট কৰিছোঁ, ৰাইজে সজাগ হ'ব লাগে, ৰাইজে নিজৰ অধিকাৰ পাব লাগে, যিকোনো মানুহে বঞ্চিত হৈ থাকিব নালাগে। সেই হিচাপে আমি BPFে হওক, BJPয়ে হওক, কোনো দলে আমাৰ কাৰণে ফেক্টৰ হ'ব বুলি আমি ভবা নাই। আমাৰ আজি তাৰিখত দেখিছোঁ আমি UPPL চৰকাৰ গঠন হোৱাটো 100% নিশ্চিত হয়। তো আজি প্ৰমোদ বড়োৰ নেতৃত্বত যি UPPL দল আজি পৰিৱৰ্তনৰ কাৰণে কাম কৰিবৰ কাৰণে ওলাই আহিছে আৰু ইয়াত আমি দেখিবলৈ পাইছোঁ ৰাইজৰ যথেষ্ট মানে সঁহাৰি আমি দেখিবলৈ পাইছোঁ। ঘৰে ঘৰে আমি UPPLটো লৈ যাব বিচাৰিছোঁ যে আমাৰ এটাই উদ্দেশ্য যে উন্নয়ন, যি ৰাইজৰ উন্নয়ন, সেই উন্নয়নটো আমি ঘৰে ঘৰে পঞ্চাবৰ কাৰণে আমি আজি পদযাত্ৰা আৰম্ভ কৰিছোঁ। যাতে অনাগত দিনত আমাৰ যিবিলাক উন্নয়ন হয়, যিবিলাক ৰাজনৈতিক অধিকাৰ, সামাজিক অধিকাৰ, ঐক্য, শান্তি, সম্প্ৰীতি মানে বজাই থাকে, বৰ্তাই ৰাখে, তাৰ কাৰণে আমি আজি লং মাৰ্চৰ জৰিয়তে এটাই বাৰ্তা দিব বিচাৰিছোঁ যে আমি শান্তি প্ৰতিষ্ঠাৰ লগতে এই অঞ্চলত আমাৰ মানে উন্নয়নটো, চৰকাৰৰ উন্নয়নবিলাক ঘৰে ঘৰে মানে পাব লাগিব। ১৭ বছৰ BPF মানে শাসন কৰিছিলে, মানে তেওঁলোকৰ অৱস্থা কি হ'বলৈ গৈ আছে ভৱিষ্যতে? এতিয়া মেইন কথা হৈছে কি BPF বুলি পেলাই কি আছে, মেইন লিডাৰবিলাক আছে আৰু মেইনলি পাব্লিক টু পাব্লিক হয় আৰু ৰাইজ টু ৰাইজ হয়। এই ভোটাৰবিলাকে আমাৰ লগত ওলাই আহিলে আজি BPF বুলি পেলাই যিটো দল আছিল তেওঁলোকক ত্যাগ কৰি পেলাই আমাৰ UPPL দলৰ যোগদান কৰিলে এটা পৰিৱৰ্তনৰ স্বাৰ্থত। আৰু আমি আশা কৰিছোঁ কেৱল মাত্ৰ চৰকাৰ পৰিৱৰ্তন নহয়, আৰ্থ সামাজিক ৰাজনৈতিক সকলো দিশত যাতে আমি সামগ্ৰিকভাৱে উন্নতি কৰিব পাৰোঁ আৰু তাৰ কাৰণেই ৰাইজে আমাৰ ওচৰত সহযোগ কৰিবলৈ ওলাই আহিছে। যিবিলাক জ্বলন্ত সমস্যাসমূহ আছে BTRবাসীৰ, এইবিলাক সমস্যা সমাধান হ'বনে? এইটো 100% চিয়'ৰ, কাৰণ চৰকাৰৰ তাত যথেষ্ট আঁচনি আছে, গভমেণ্টৰ হাতত যথেষ্ট আঁচনি আছে, প্ৰজেক্ট আছে। তো এইবিলাক যদি একজেক্টলি মিছ ইউজ নকৰাকৈ যদি সঠিকভাৱে ৰূপায়ণ কৰা হয় নিশ্চয় উন্নতি হ'ব। আজি আপোনালোকৰ ভেৰগাঁও সমষ্টিত মানে পদযাত্ৰা কৰিছে, গতিকে আপোনালোকৰ UPPLৰ কেণ্ডিডেট অৱশ্যে বড়ো তেখেতৰ জিকাটো কিমানখিনি নিশ্চিত বুলি ভাবে? এইটো 100% নিশ্চিত, কাৰণ সমগ্ৰ 40টা সমষ্টিৰ ভিতৰত 1 নম্বৰ হিচাপে আমাৰ ভেৰগাঁওটো মানে আছে, আমি 100% জিকি যাম। আমাৰ কাৰণে BPF বা BJP কোনো ভাবুকি সৃষ্টি নকৰে, কাৰণ BPFক অলৰেডি ত্যাগ কৰিছে মানুহে।
আজি বিজেপিৰ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰ আছে যদিও কিন্তু আমাৰ এই BTR অঞ্চলত তেওঁলোকৰ কোনো অস্তিত্ব নাই আৰু আমি ক'ব পাৰোঁ যে ইয়াতে CPMৰ যিমান কেডাৰ আছে সিমানখিনি কেডাৰ বিজেপিৰ BTR নাই আপোনালোকে কিমানখিনি আসন লৈ পেলাই মানে চৰকাৰ গঠন কৰিব বুলি আমি বৰ্তমান 26টা সমষ্টিত লগ কৰি দিয়া হৈছে 99% মহিলাই অগ্ৰাধিকাৰ লৈছে UPPL চৰকাৰ গঠন কৰিবৰ কাৰণে আৰু আজি আমাৰ প্ৰমোদ বড়ো ছাৰ যিজন UPPLৰ প্ৰেচিডেণ্ট তেখেতে যথেষ্ট সঁহাৰি জনাইছে আৰু আগন্তুক টাইমত মহিলাবিলাকৰ যিটো 33% ৰিজাৰ্ভেশ্যনৰ কথা সকলো দল সংগঠনে আগন্তুক টাইমত কৈ আহিছে কিন্তু এই 33% ৰিজাৰ্ভেশ্যনটো আমাৰ চৰকাৰ অহাৰ লগে লগে আমি সেইটো ফুলফিল হোৱা দেখিবলৈ পাম সেইটো আমাৰ দীৰ্ঘ বিশ্বাস আছে প্ৰমোদ ছাৰৰ লগত পৰিৱৰ্তন কিহৰ কাৰণে লাগে পৰিৱৰ্তন আমাক 17 বছৰত যিবিলাক কৰাপশ্যন হৈছে সেইটো কথা ৰাইজে বুজি পাইছে আমি ক'বলগীয়া একো নাই যিবিলাক কৰাপশ্যন হৈছে সেই কৰাপশ্যনবিলাকৰ হোৱাৰ কাৰণে যিখিনি উন্নতি হ'ব লাগিছিল আমাৰ BTR এলেকাটো তেনেধৰণে উন্নতি হোৱা নাই কাৰণে আমাক পৰিৱৰ্তন লাগে সকলো ক্ষেত্ৰত